আহিছে? মই নাহৰলগুন পৰা। আৰু ইয়াত আহিলে কেনেকুৱা লাগিছে? বহুত ভাল লাগিলে। একচুৱেলি আমি জনা নাছিলোঁ এইটো যে ইয়াত প্ৰগ্ৰাম আছে আমাৰ নক্টে ট্ৰাইবৰ বোলে। কালি আমি জাষ্ট খুঞ্চা কাৰণ পাছ হৈ আছিলোঁ, তেতিয়া আমি গম পালোঁ যে ইয়াতে আমাৰ একটা সৰু নক্টে ট্ৰাইবৰ বস্তি আছে। আজি এটা বৰ সুন্দৰ পৰিৱেশত আছোঁ জয়পুৰ নক্টে গাঁৱত। কিয় আহিছোঁ জয়পুৰ নক্টে গাঁৱত সকলো জনাম ভিডিঅ'টো শেষলৈকে চাব। ৰঙালী বিহুৰ লগত একে সময়তে আমাৰ অসমত বসবাস কৰা নক্টে সমাজখনেও তেওঁলোকৰ অতি আনন্দৰ এটা উৎসৱ লকু, সেই লকুকো ৰঙালী বিহুৰ লগতে সম্পৃক্ত কৰি আনন্দ উৎসৱেৰে আয়োজন কৰা এই যি পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ চানেকি, আমি যুগ যুগ ধৰি এই সম্প্ৰীতিৰে প্ৰজন্মৰ পৰা প্ৰজন্ম এই অসম ভূমিত আমি বসবাস কৰি আহিছোঁ। এই দুগৰাকী হৈছে বিদেশী পৰ্যটক, এগৰাকী ইংলেণ্ডৰ, এগৰাকী থাইলেণ্ডৰ। পুৰুষজনৰ নাম নিক মায়ো আৰু মহিলাগৰাকী হৈছে থাইলেণ্ডৰ এপ্ৰিলা ওৰা। নিক এগৰাকী পেছাত ফটোগ্ৰাফাৰ, তেখেত ৰিম'ট এছিয়া ফটোৰ স্বত্বাধিকাৰ, আৰু তেওঁৰ লগত আছে এপ্ৰিলা ওৰা, তেওঁ এগৰাকী প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ। দুয়োগৰাকী আহিছে এইখন গাঁৱলৈ, কিন্তু গাঁওখনত কি কাৰণে আহিছে, কি চাইছে সকলো জনাম। What's your name and where you are from? I'm Nick and this is Orr and we're from England. England. Yes. How do you feel after arriving here? Very interesting. We're having a great time in Assam, seeing many different people. It's our first Nocte village. নক্টে ভিলেজ, দিহিংকিনাৰ নক্টে গাঁও। অসম আৰু অৰুণাচল প্ৰদেশৰ ভৌগোলিক মাটিকালিৰ নিৰ্ধাৰণৰ পূৰ্বৰ পৰা অসমত বসবাস কৰা নক্টেসকলৰ এখন গাঁও হৈছে জয়পুৰৰ সমীপৰ দিহিংকিনাৰ নক্টে গাঁও। ক'ত হ'লে? গাঁওখনৰ ইতিহাস, জীৱন ধাৰণ প্ৰণালী, কলা সংস্কৃতি আদি চাবলৈ দুয়োগৰাকী বিদেশী পৰ্যটক আহিছে। আমিও গৈছিলোঁ সেইদিনাখন, কিন্তু সেইদিনাখন এটা বিশেষ কাৰণত গৈছিলোঁ। মই দেওমালীৰ পৰা আহিছোঁ, অৰুণাচলৰ পৰা। মোৰ নাম মিছেছ চানলিয়াম নক্টে। ভাল লাগিছে চাই, বিহু চাবৰ কাৰণে আহিছোঁ। আমিও প্ৰগ্ৰাম কেনেকুৱা হৈছে, আমাৰ নিউ ইয়েৰ ফেষ্টিভেল এইটো মনোৱা যায় ইয়াতে। আমাৰ তাতো অৰুণাচলতো এইটোৱেই মনোৱা যায়। হয়, চাললকো আমাৰ তাত মনোৱা যায়। ইয়াতে আপোনাৰ বহাগ বিহু। আমি আমন্ত্ৰণ কৰা মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰী বিমল বৰাদেৱ ইতিমধ্যে নামৰূপত আহি পাইছেহি। সেয়েহে আমি সকলো পদূলি মুখত তেখেতক আদৰিবলৈ আমি সাজু হ'ব লাগিব। নক্টাংহে নাংমাৰুৱা আটংৱাবা নাৰুনা লাৰু থাঙা এই যোনক নাংমা থোৱাত আতি নাং তুলসুম ৰাঙা মালাংগতে পাংমি। ধন্যবাদ। গৈ আছোঁ আমি, নমস্কাৰ দিয়া আকৌ। আমি VIP হয়। আপোনাৰ নামটো কাংৱাং নক্টে। হয় হয়, মই শেহতীয়াকৈ সহকাৰী নিয়োগ বিভাগৰ সহকাৰী সঞ্চালক হিচাপে ডিব্ৰুগড়ৰ পৰা মই অৱসৰ গ্ৰহণ কৰিছোঁ। মই এইখন গাঁৱৰে দিহিংকিনাৰ নক্টে গাঁও। 1880 চনৰ পৰা আমি ইয়াত আছোঁ, আৰু সেই সময়ৰ পৰা আমাৰ আজু ককাসকলে বিহুখন পাতিছিল, কিন্তু অনুষ্ঠিত কাৰ্যসূচী নাছিল, তেওঁলোকে এনেই পাতিছিলে। আমাৰ বিহুটো যিটো আনুষ্ঠানিকভাৱে যিটো পতা হৈছিলে সেইটো 1920 মানৰ পৰা পতা হৈছিলে। 1920 মানৰ পৰা আৰম্ভ কৰিছে তেওঁলোকে কোৱা মতে, আৰু প্ৰথম মহাসমৰৰ যুদ্ধৰ 4-5 বছৰ মানৰ পিছৰ পৰা ইয়াত বিহু আৰম্ভ হোৱা বুলি তেওঁলোকে কয়। তাত মানে আপুনি কিছুমান পৰম্পৰা আছে, যেনেকৈ ৰজা ডেকাসকলৰ পাং খাফু ছোৱালীৰ মাজত জাঞ্চু অংচা, জাঞ্চু ইয়াক এনেকৈ নিৰ্বাচিত কৰা হৈছিল,
আৰু তেওঁলোকৰ দ্বাৰা বিহুবোৰ সেই 1920 চন মানৰ পৰা তেনেকুৱাকৈ অনুষ্ঠিত মানে কৰি অহা হৈছে। কিন্তু আমাৰ প্ৰত্যেক বছৰে আমাৰ গাঁৱত এই বিহু পাতি অহা হয়। ইয়াত কোনো আমাৰ বিহুখন এনেকুৱা সন্মিলন ধৰণৰ বিহু নহয় বা মেলা ধৰণৰ নহয়। ই মানে আমাৰ প্ৰত্যেক এটা মানে এইটো এটা স্বতন্ত্ৰ মানে পাতি অহা বিহু। ৰাইজে নিজে ঠিক কৰি লয় যে বিহু আগতে ইয়াৰ এখন বিহু পূৰ্বৰ 1920 চনৰ মানৰ আগলৈকে হয়তো ককাসকলে কোৱা মতে তেনেকুৱা কোনো আনুষ্ঠানিক নাছিল। তেওঁলোকে সুবিধা বুজি বুঢ়াসকলে সেই ঝুম খেতিৰ ওপৰত বেছ কৰি এই বিহু পাতিছিলে। কিন্তু ক্ৰমাগতভাৱে যেতিয়া বিহু হ'ল, যেতিয়া আমাৰ গাঁৱত যেতিয়া পৰিৱেশ আৰম্ভ হ'ল, অসমৰ সমাজৰ লগত আমাৰ ঘনিষ্ঠতা বাঢ়িল, তেতিয়াৰ পৰা আমাৰ 1920 চন মানৰ পৰা বহাগ মাহত এই বিহু পাতিবলৈ আৰম্ভ কৰে ৰাইজে। আৰু তেতিয়াই আমাৰ জানচৌ ঞাকৌ, জানচৌ ৱাংচা এইবোৰ নিৰ্বাচিত কৰা হৈছিল। এই জানচৌ ৱাংচা বিশেষকৈ পাং খাপু, যাক আমি ডেকাসকলৰ গ্ৰুপ বুলি কয়, পাং খাপু মানে ডেকাসকলৰ হেড, 3 বছৰৰ কাৰণে চিলেকশ্যন কৰা হৈছিল। 3 বছৰ তেওঁলোকে এই কাৰ্যসূচী চলাব। আৰু নিৰ্দেশতে গোটেই বিহুখন পৰিচালনা হয়। তাৰ গুৰিটো উপদেষ্টা হিচাপে আমাৰ ৰজা থাকে, ৰজাৰ লগত আকৌ জানচৌ ৱাংচা থাকে মানে ৰাজকুঁৱৰী, আৰু পাং খাপু ডেকাসকলৰ হেড, তেওঁলোকে গোটেই বিহুখিনি তেওঁলোকে পৰিচালনা কৰে। 3 দিন বা 2 দিনীয়াকৈ বিহুৰ আগত পাতি অহা হৈছে। এনেকুৱাকৈ প্ৰত্যেক বছৰে এনেকুৱা কোনো বছৰ নাই এক্সেপ্ট 2020 চনৰ কৰোণাৰ বাহিৰে, কৰোণা বছৰটোৰ বাহিৰে প্ৰত্যেক বছৰে এবাৰো গেপ নোহোৱাকৈ এই বিহু ৰাইজে পাতি আহিছে। এইবাৰ আমাৰ প্ৰায় 100 বছৰ, এনে হিচাপ কৰিবলৈ গ'লে আমাৰ 105 বছৰ হ'ল। কিন্তু আমি যিহেতু 2020 চনতে আমাৰ 100 বছৰ হৈছিলে, কিন্তু সেই বছৰ আমাৰ কৰোণা ইত্যাদি বা আমাৰ হোৱাৰ কাৰণে, কৰোণাৰ কাৰণে বা ক'ভিডৰ এইবোৰ প্ৰগ্ৰামৰ কাৰণে, কাৰণে অসুবিধাৰ কাৰণে আমাৰ বিহু হোৱা নাছিল, বিহু পতা নাছিল। তথাপিও আমাৰ যিখিনি নীতি নিয়ম আছিলে, যিখিনি পৰম্পৰা আছিলে, বিহুৰ বাহিৰে নচাৰ বাহিৰে যিখিনি অন্যান্য যিখিনি সংস্কাৰ, যিখিনি ট্ৰেডিশ্যন আছিলে, সেইখিনি আমাৰ তেতিয়াও সেই বছৰো কৰা হৈছিলে। যেনেকৈ আমাৰ ৰজা বা পাং খাপুক লিড কৰি বা তেওঁৰ নেতৃত্বত বিহু ৰজা আমাৰ মদৰ ৰহি বা চাবলৈ যোৱা, গাহৰি কটা, মাংস কটা, এতিয়া গোটেই প্ৰচেছখিনিয়ে চলিছিল এক্সেপ্ট বিহু নচাটো। সেই বছৰটোত আমাৰ বিহু হোৱা নাছিল। আজি আমাৰ ইয়াৰ পুলুঙৰ পৰা আহিছে, বিশেষকৈ ঠিনচা বস্তি, অৰুণাচলৰ পৰা আহিছে, আৰু অসমৰ আমাৰ ওচৰ পাজৰৰ গাঁওখিনি আছে, হিলনি, নগাগাঁও, নামৰূপৰ ইফালে বৰহাটৰ ইফালৰো আহিছে, চৰাইদেউ জিলা আৰু নামচাঙৰ পৰা আহিছে, আৰু ইফালে আমাৰ ঠিনচা বস্তি। এনে আলহী বিহু খাবলৈ বা আলহী হিচাপেতো আমাৰ বহুত বস্তিৰ পৰা আহিছে, তিৰাপৰ, বিশেষকৈ খুঞ্চা, লাপটাং এইফালৰ পৰা আহিছে। তেখেতসকলে কেৱল বিহু খাবলৈ বুলি আহিছে, আৰু তেখেতসকলৰ হয়তো বহুতৰ সম্পৰ্কীয় অঙহী বঙহীও আছে, তেনেকুৱাকৈ তেওঁলোক আহিছে। তথা ৰেফাৰী ভাস্কৰ গগৈয়ে দিহিংকিনাৰ নক্টে গাঁৱত এই 100 বছৰীয়া উদযাপন কাৰ্যসূচী মানে 100তম লোক উদযাপন কাৰ্যসূচীত হাত ধৰে। আৰু এই কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা, নাহৰকটীয়াৰ যুৱ বিধায়ক তৰংগ গগৈ, নাহৰকটীয়া মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ,
অৰুণাচলৰ তিৰাপ জিলাৰ নামচাং গাঁৱৰ ৰজা ৱাং ৱাং লুৱাং, দেওমালীৰ ৰজা টেৱাং লুৱাং, দুলীয়াজানৰ ফণীধৰ গগৈ, চাচনি বাৰেঘৰ সত্ৰৰ গোলাপ বৰবৰা, নাহকটীয়া মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক অধ্যাপিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।